Hello दोस्तों गुड मॉर्निंग वेलकम बैक टू अनदर न्यू ब्लॉग तो दोस्तों बहुत दिन मन आको भिडिओ এটা বনাই লৈ আইছো মানে ভিডিও মানে কি আৰু অকমান দেখাম বুলি ভাইছো তো তাৰ আগতে মানে পাসুজ্য আজি মানে ৰিজাল্ট দি আছে তো ৰিজাল্টটো তাৰ লৈ আহি আপোনালোকক দেখাম ৰিজাল্ট কেনেকুৱা কি কৰিছে তাৰ পিছত অফিচলৈ যাম অফিচত মানে আমাৰ ইলেকশন কি ধৰণে প্ৰিপাৰেচন চলি আছে আমি কেনে ধৰণে মানে 1.5 মাহৰ আগৰ পৰা মানে ইলেকশনৰ প্ৰিপাৰেচন কৰো কি থাকে তাত গোটেইখিনি অকমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক আহক ভিডিওটো আৰম্ভ কৰি আছো আৰু ভিডিওটো ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব আৰু মোৰ ভিডিওত যদি প্ৰথমবাৰলৈ নতুন আহিছে তাহলে সাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু ধুনীয়া ভিডিওৰ সৈতে মানে খুব সোনকালে আপোনালোকক আহি আছো ইলেকশনৰ পিছত তো আহি পালো পাসুজ্যৰ স্কুল আৰু স্কুলখনৰ নাম হৈছে আতুৰকিনি একাডেমি তো হি ক্লাছ 7 ৰ পৰা এবাৰ ক্লাছ 8 লৈ কোৱালিফাই কৰিব তো কেনেকনো ৰিজাল্ট হৈছে চাওঁ গৈছো হি মানে মোক কৈ আছিল এবাৰ 90% ৰ ওপৰত পাম তো পালেতো ভালেই লাগিব তো হি ঘৰলৈকে গুচি গ'ল ঘৰ যোৱাৰ কাৰণে মই ৰিজাল্টটো ল'বলৈ আহিছো মানে মোৰে মানে বেছি ভয় লাগিছে মানে তাৰ ৰিজাল্ট দিব কিনো কৰে চাওঁ ই 90% পাম বুলি কৈছে নাই তো গৈ পাই মানে ৰুমত গৈহে গম পাম আৰু सेकेंड ही होता है हमेशा तो गाइस सेकेंड पाइसे ही तो सेकेंड পোৱাৰ কাৰণে ভাল লাগিছে আৰু পাৰ্সেন্টেজ তো সাৰক খুদুছুন তো সাৰে 90% পাইছে বুলি কৈছে আৰু লগতে সেকেন্ড হোৱাৰ কাৰণে এটা ৰিৱাৰ্ডও দিছে ইগিটা দিছে ৰিৱাৰ্ড গিটা এই সাৰে ফটো এটা মাৰি লৈছে সূৰ্য এটো সেকেন্ড হৈছে আৰু হেতু কাৰণে এটা এটো পাইছে মজা थैंक यू सर थैंक यू तो गाइस पासुজ্যৰ ৰিজাল্ট ললো এই সেকেন্ড পাইছে বাৰু ঠিকে আছে গৈ থাকক আৰু এতিয়া ক্লাছ 8 পাইছে আৰু অলপ ডাঙৰ হলে জোৰ কৰিব তো এতিয়া প্ৰিন্সিপাল ছাৰৰ ৰুমতো সোমাও অকমান প্ৰিন্সিপাল ছাৰকো দেখাও ছাৰেও কৈছে ভাল ৰিজাল্টে কৰিছে আৰু অলপ যত্ন ললে ভাল হ'ব তো বলক ঘৰ গৈ আছো ঘৰ গৈ অফিসো যাব লাগে আপোনালোকক দেখাব আছে না তো দোস্ত ঘৰ আহি পালো পাসুজ্যৰ ৰিজাল্ট লৈ কৰি আৰু বহুত ভাল লাগিছে হি এনেকুৱা পোৱা কাৰণে এৱাৰ্ডৰ সৈতে বহুত মজা লাগিছে আৰু মানে হি নাই ঘৰলৈকে গ'লটো এইটো কাৰণে ছাৰে মানে মোৰ হাততে এনেকে দিছে ফটো চটো মাৰি কৰি তো এতিয়া খাই বই ললো এতিয়া অফিচলৈকে যাওঁ আৰু গৈ পিনে অকমান আপোনালোককো দেখাও আমাৰ কি ধৰণে মানে ইলেকশন প্ৰিপাৰেচন চলি আছে গোটেইখিনি অকমান দেখাম বলো অফিচ আহি পালো আৰু অফিচৰ আৰম্ভণিৰ পৰা আপোনালোকক অকমান দেখাও কেনেকুৱা কি ক'ত আছে আমাৰ ইয়াত কিছুমান সেল আছে সেই সেলবিলাক আপোনালোকক দেখাম কি ধৰণে কাম আৰম্ভ হৈছে তো প্ৰথম সোমাই চাওক আমাৰ এটা মানে সিম্বল হিচাপে ৰাখিছে ভোট দিব লাগে বুলি আমাৰ লোকেল বাইদেউ আৰু দাদা আৰু ইয়াত আছে এখন শিডিউল যেটো ফেজ 2 আমাৰ ইলেকশন হ'বতো ইয়াত জেনেৰেল ইলেকশন তো লোকসভা 2024 6 ডিফু আৰু ইয়াত সব ইম্পৰ্টেন্ট ডেটস কিছুমান লিখা হৈছে যত ইস্যু অফ গেজেটেড নটিফিকেশন যেটো আমাৰ 28 তাৰিখে হ'ব লাষ্ট ডেট অফ মেকিং নমিনেশন 4 তাৰিখে হ'ব স্ক্ৰুটিনি অফ নমিনেশন এটো 5 তাৰিখে হ'ব আৰু উইথড্ৰল কেণ্ডিডেটে কৰিব পাৰিব 8 এপ্ৰিলত আৰু ডেট অফ পোল হ'ব আমাৰ 26 তাৰিখে আৰু ডেট অফ কাউন্টিং যেটো 4 তাৰিখে হ'ব তো বলক আৰু বেলেগ কিবা কিবি দেখায় তো গাইস ইলেকশন এটা পাতিব হলে বিভিন্ন ধৰণৰ সেল গঠন কৰিবলগীয়া হয় আৰু এই সেলবিলাকনো কি হয় গোটেইবিলাক আপোনালোকক মই দেখাবলৈ গৈ আছো সেলবিলাক নহলে মানে প্ৰথম ষ্টাৰ্টিং মানে ইলেকশনৰ কাম কোনো পৰা আৰম্ভ কৰিব নোৱাৰি আৰু প্ৰত্যেকটো সেলে যিকোনো এটা বিষয়ৰ ওপৰত কাম কৰি আছে আৰু সেই সেলবিলাক কি হয় আপোনালোকে গম পাই ল'ব আহক আজি দেখাই আছো মই ইয়াত এটা প্ৰতীক চিহ্ন হিচাপে আছে গছবিপো আৰু এইটো এটা চাওক কিমান ধুনীয়া চৰাই এটা আধা মানুহ আধা চৰাই এইটো চাওক তো ভোট দিব লাগে বুলি দেখাইছে আৰু এটো হৈছে এসভিপ সেল তো গাইজ এই সুইপ সেলটোৰ কাম হৈছে সজাগতা এৱাৰনেছৰ কাম কৰে কোনো পলুভনত যাব নালাগে কোনো বল প্ৰয়োগত কোনো ভোট দিব নালাগে এনে ধৰণৰ প্ৰচাৰ কৰা হয় এই সুইপ সেল আৰু এটো হ'ল মিডিয়া যিকোনো মিডিয়া খবৰ বাতৰি গোটেই যিমান যি হয় ইয়াৰ পৰাই হ'ব আৰু নেক্সট হৈছে পোষ্টেল বেলট সেল আৰু এই পোষ্টেল বেলট সেলটো গম পাই যিসকলে পোষ্টেল যোগেদি ভোট দিয়ে মানে তো পোষ্টেল বেলট সেলত এইবিলাক সব কাম চলি আছে পোষ্টেল বেলটে ইয়াত যোনে ভোট দিব এই পেকেটত এনেকৈ ভৰাই কৰি তেওঁলোকে ভোট দিব আৰু নিজৰ জেগাত মানে গুচি যাব চাকৰিয়াল ব্যক্তিসকলৰ বাবে তো গাইজ সবতকে ইম্পৰ্টেণ্ট সেলটোৱে হৈছে এই সেলটো আৰু ইলেকশনৰ প্ৰথম আৰম্ভণি সেলটোৱে হৈছে পাৰ্সোনেল সেল মেন পাৱাৰ কাৰণ মানুহ নহলে কেতিয়াও কাম কৰিব নোৱাৰি তো এই সেলটো পৰাই কোনে ক'ত কাম কৰিব ইয়াৰ পৰাই অৰ্ডাৰখিনি ওলোৱা হয় তো বলক আৰু এটা দেখাই আছো তো গাইজ আইছো এবাৰ বিৰাট ইম্পৰ্টেন্ট সেল এটা যেটো হৈছে মডেল কোড অফ কন্ডাক্ট যেদিন পৰা ইলেকশনৰ ডেট ঘোষণা হয় সেই তাৰিখৰ পৰা মডেল কোড অফ কন্ডাক্ট লাগে আৰু ইয়াৰ পৰা মানে কোনো ধৰণৰ মানে একো তেওঁলোকে পাৰ্টি মানে কৰিব নোৱাৰে সকলো পাৰ্মিশন ল'ব লাগিব কোনো কাগজ পত্ৰ পোষ্টাৰ আদি লগাব নোৱাৰে সকলোখিনি তেওঁলোকৰ পাৰ্মিশনৰ থ্ৰু দিয়ে কৰিব লাগিব তো নেক্সট এটা সেললৈ আইছো এই সেলটো হৈছে ল এণ্ড অৰ্ডাৰ সিকিউৰিটি প্লেন সেল আৰু নমিনেশন সেল নমিনেশন যিসকলে পাৰ্টিত উঠিব সেইসকলে নমিনেশন দিবহি তেওঁলোকে ফৰ্ম ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব আৰু এইটোতো গম পায় আইডেন্টিটি কাৰ্ড সেল সকলো যিমান ব্যক্তি ইয়াত সেলত কাম কৰিছে তেওঁলোকক মানে আই কাৰ্ড দিব লাগিব নহলেতো গম নাপাব কোনে ক'ত ইলেকশনৰ কাম কৰি আছে বলক আৰু এটা সেলত আইছো এইটো হৈছে ইলেকশন সেল তো এই সেলটোৰ পৰা আৰম্ভণি হয় আমাৰ ইলেকশন তো নেক্সট হৈছে এইটো আইটি সেল য'ত মানে বিভিন্ন ধৰণৰ কম্পিউটাৰৰ যিমান কাম হ'ব আপলোড কৰা হ'ব গোটেই এই আইটি সেলৰ পৰা হ'ব আৰু এটা ইলেকশন ব্ৰাঞ্চৰ সেল আছে যেটো কম্পিউটাৰ সেল যিমান ডাটা এন্ট্ৰি কৰে যিমানবিলাক আপোনালোকৰ নাম চাম ভৰ্তি কৰা হয় নাম কাৰেকশ্যন কৰা হয় এই সেলটোৰ পৰা কৰা হয়
আৰু এটা লোভনীয় চেল আহিছে দেই এইটো হৈছে ৰেমিনাৰেশ্যন চেল যিসকল ছেক্টৰ জনেল যিমানে কাম কৰি আছে এইসকলক পইচা দিব লাগিব না এই চেলটো পাই কামবিলাক কৰে মানে পইচা দিয়া এইবিলাকেই হৈছে চেলবিলাক আৰু এই চেলবিলাকতে সম্পূৰ্ণ কাম কৰে আৰু কাম কৰি পিনে ইয়াৰ পৰাই আমাৰ ইলেকশ্যনটো আৰম্ভ কৰা হয় আৰু এটা চেল আছে এইটো হৈছে মেটেৰিয়েল চেল গাইজ মেটেৰিয়েল চেলৰ কাম হৈছে ভোটৰ আগদিনা যিবিলাক জনেল ছেক্টৰে যিবিলাক ভোট গ্ৰহণৰ দিনা ডকুমেণ্টছ বা কাগজ পত্ৰ এইবিলাক ষ্টাম্প চিষ্টাম্প লাগিব গোটেইখিনি তেওঁলোকে মেনেজমেণ্ট কৰি লৈ যায় তো এনেধৰণে আমাৰ গোটেই ইলেকশ্যনৰ কামবিলাক কৰা হয় আৰু কিছুদিনৰ পিছতে আমাৰ ISBT যিটো চেণ্টাৰ আছে সেই চেণ্টাৰলৈকে গোটেই এই চেলবিলাক গুচি যাব আৰু গুচি যোৱাৰ পিছতে মানে তাৰ পৰাই সম্পূৰ্ণ মানে ইলেকশ্যনৰ মানে কাম কৰা হ'ব তাৰ পৰাই মানে গোটেই পুলিং পাৰ্চনেল প্ৰিজাইডিং যিমান আছে তেওঁলোকে মানে নিজৰ জেগাত যাব ভোট গ্ৰহণ কেন্দ্ৰবিলাকত ভোট গ্ৰহণৰ কাৰণে তো এইখিনি আছিলে সৰু ভিডিঅ' এটা আপোনালোকক দেখালোঁ কি ধৰণে মানে আমাৰ ইয়াত ইলেকশ্যনৰ প্ৰিপেৰেশ্যন চলি আছে গোটেইখিনি আপোনালোকক দেখালোঁ তো এই ধৰণে আমি কাম কৰি মেলি মানে আমি ইলেকশ্যন চলাই আছোঁ আৰু তো ভিডিঅ'টো তেনেকুৱা পালে খুব সৰুকৈ আপোনালোকক অকণমান দেখালোঁ আগৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু কিবা থাকিলে মোক কমেণ্টত জনাব গোটেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম